মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানাই যে মই যি টি ভিডিঅ' প্ৰস্তুত নকৰোঁ। যিকেইটা তোমালোকৰ ইম্পৰ্টেণ্ট হয়, কিবা আপডেট থাকিলে মই ভিডিঅ' আকাৰে জনাই দিওঁ। ছাত্ৰ-ছাত্ৰীসকল, মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ ওপৰত এটা আপডেট আহিছে যে তোমালোকৰ কেতিয়া ৰিজাল্ট দিব তাৰ ওপৰত সবিশেষ প্ৰমাণ সহকাৰে তোমালোকক দি দিম। তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। আৰু তোমালোকক ইতিমধ্যে মই এটা ভিডিঅ' আপলোড কৰি দিছোঁ যে ছ'চিয়েল ছায়েন্সত তোমালোকক মাৰ্কছ এক্সট্ৰাকে দিয়া হ'ব। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভয় কৰি আছে পৰীক্ষাৰ কাৰণে, ভয় কৰা কোনো চিন্তা কৰিব নালাগে, কাৰণ তোমালোকৰ 2-1 নম্বৰ কম হ'লে সেইখিনিতে লগাই দিয়াটো স্বাভাৱিক। দিবই, তোমালোকে চিন্তাই কৰিব নালাগে, ঠিক আছে। আৰু ছ'চিয়েল ছায়েন্সত কৈয়ে দিছে মাননীয় CM মুখ্যমন্ত্ৰী মহোদয়ে। এতিয়া আমি আপডেটখিনি তোমালোকক দিম ছাত্ৰ-ছাত্ৰীসকল। তাৰ আগতে তোমালোক জনাব বিচাৰোঁ, তোমালোকৰ যে ভাইটি ভণ্টি কোনোবা আছে, আৰম্ভণিৰ পৰা ভালদৰে পঢ়ি এটা ভাল ৰিজাল্ট কৰিবৰ কাৰণে আমাৰ চেনেলৰ জৰিয়তে এটা অনলাইন ক্লাছ কৰা হৈছে। ক্লাছ 6ৰ পৰা 10লৈকে মাত্ৰ 99 টকাত মাহিলী। গতিকে কোনো ছাত্ৰ-ছাত্ৰী যদি আছে তোমালোকৰ, তেতিয়াহ'লে হোৱাটছএপ নাম্বাৰটো SMS কৰি জইন হ'ব দিব পাৰে। এতিয়া আমি আহিলোঁ ছাত্ৰ-ছাত্ৰীসকল, এই যিটো এপ আছে এইটো এটা এপছ হয়, বা তোমালোকে গুগলত চাৰ্চ কৰিলেও এই পেজ এটা পাবা। এইটো সেৱাৰ পৰা আহিছে, চোৱা, বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন। ইয়াত যেতিয়া এপটো ইনষ্টল কৰি আমি হেৰি কৰিম, মানে অপেন কৰিম, তেতিয়া এনেকুৱা এটা ফেচ তোমালোকে দেখা পাবা। তাৰপিছত আমি এতিয়া প্ৰিভিয়াছ ইয়াৰ ৰিজাল্টটো আমাৰ প্ৰয়োজন নাই। প্ৰথমটো আমাক লাগিব কাৰেণ্ট ইয়াৰ ৰিজাল্ট। ক্লিক কৰি দিবা। 1 মিনিট, অলপ নেটৱৰ্কটো অলপমান হেৰি কৰা আছে, নেটৱৰ্কটো অফ হৈ আছে। চ' মই নেটটো অন কৰি দিলোঁ। অন কৰি দিয়াৰ পিছত তোমালোকে এই কাৰেণ্ট ইয়াৰ ৰিজাল্টটোত ক্লিক কৰি দিবা। অ'কে, কাৰেণ্ট ইয়াৰ ৰিজাল্টটো ক্লিক কৰি দিলে তোমালোকে দেখা পাইছা এছাম HSLC ক্লাছ 10 ৰিজাল্ট 2023-25 এটা এড আহিছে। চোৱা, 25 যিটো আছে ডিভিজন 1ৰ টু বি এনাউন্স চুন, অতি সোনকালে এনাউন্স কৰিব। এতিয়া আমি কেতিয়া এনাউন্স কৰিব তাৰ ওপৰত আমি চাব পাৰোঁ ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে। তোমালোকে দেখা পাইছা এইটো হৈছে একদম সেৱাৰ পৰা অহা। সেৱা, এইটোতে তোমালোকে ৰিজাল্টবিলাক পাবা। কেনেকৈ পাবা মই জনাই দিম। ইয়াত চোৱা তোমালোকে, তাৰ পিছত আমি আহি আছোঁ। ইয়াত চোৱা, লেটেষ্ট নিউজ অফ এছাম মেট্ৰিক এক্সাম 2025 ৰুটিন এডমিট কাৰ্ড ৰিজাল্ট মোৰ এনেকুৱা দিয়া আছে। এতিয়া চোৱা, যিটো লেটেষ্ট ইনফৰমেশ্যন এইটো আমি চাম। মই দেখাই আছোঁ। এয়া চোৱা, এইটো প্ৰথমতে আছে ৰিজাল্ট ডেট বুলি আছে, লাইকলি ইন এপ্ৰিল 2025। গতিকে ইয়াত দিয়াই আছে তোমালোকৰ যে 2025ৰ এপ্ৰিল মাহত দিয়াৰ তাৰমানে কি আছে, সম্ভাৱনা আছে। গতিকে মে'লৈকে ভাবিবই নালাগে, আমি এপ্ৰিলত বিহুৰ পিছে পিছে দিয়াৰ চান্স আছে। গতিকে ছাত্ৰ-ছাত্ৰীসকল, চেনেলত জড়িত হৈ থকা, আমি ভিডিঅ' আকাৰে দিব চেষ্টা কৰিম, মানে যেতিয়া ৰিজাল্ট দিয়ে। আৰু কেনেকৈ ৰিজাল্ট চাবা তাৰ ওপৰতো মই এতিয়া দেখাই দিম, তোমালোকে চাব পাৰিবা। তোমালোকে কি কৰিবা, ইয়াত প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট যিটো আছে, ইয়াত তোমালোকে এনেকুৱা হ'ব, তোমালোকৰ নিজৰ ৰিজাল্ট আহিব 2000। তাৰপিছত ইয়াত ক্লিক কৰাৰ পিছত কেনেকুৱাকৈ আহিব তোমাক মই দেখাইছোঁ। ইয়াত চোৱা, এণ্টাৰ ৰোল নাম্বাৰটো B24 আছে নহয়, B25 হ'ব। ইয়াত ৰোল নাম্বাৰটো দিব লাগিব, ৰোলটো দিব লাগিব, ইয়াত নাম্বাৰটো দিব লাগিব। তাৰপিছত ইয়াত দিব লাগিব কেপচাৰ কোডটো যিটো আছে দিয়া আছে। তাৰপিছত যেতিয়া গেট ৰিজাল্ট দিবা, তেতিয়াই তোমালোকৰ কি হৈ যাব, ৰিজাল্টটো শ্ব' কৰিব। ঠিক আছে, ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পালা। চ' তোমালোকে ভাবি লোৱা যে এপ্ৰিল ভিতৰতে তোমালোকৰ ৰিজাল্ট দিব। আৰু যদি ৰিজাল্টটো নিদিয়ে, এপ্ৰিলৰ ভিতৰত দিবই বাৰু, নিদিলেও মে'ৰ ফাৰ্ষ্টতে দিয়াৰ চান্সটো বহুত আছে। গতিকে মেইনলি যিহেতু আমাক সেৱাৰ এপতে দিয়া আছে, লাইকলি 2025ৰ এপ্ৰিল মাহত দিয়াৰ কথা, গতিকে এপ্ৰিলৰ ভিতৰতে দিয়াৰ চান্স আছে। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইমান চিন্তা কৰি নাথাকিবা, পৰীক্ষা নিশ্চয় ভালে হৈছে। আৰু যাৰ 2-1 নম্বৰৰ কাৰণে বেয়া হোৱা বুলি কৈছে, তোমালোকৰ কথা নাই। যিহেতু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈ দিছে, ষ্টুডেণ্টৰ প্ৰতি লক্ষ্য ৰাখি 1-2 নম্বৰৰ কাৰণে কেতিয়াও ষ্টুডেণ্টক এজনক ফেইল কৰি নিদিয়ে। গতিকে ইমান চিন্তা কৰিব নালাগে, যিহেতু পৰীক্ষাটো হৈ গ'ল। আৰু তোমালোকৰ যে ভাইটি ভণ্টি আছে, এতিয়াৰ পৰা পঢ়িবৰ কাৰণে জোৰ দিয়া, আমাৰ ক্লাছত জইন হ'লে ক্লাছবিলাক কৰিব পাৰিব। ঠিক আছে, বাই।